আজি উঠোতে অকণমান দেৰিয়ে হ'ল, সেয়েহে ৰাতিপুৱাৰ জলপানখিনি কৰিব লওঁতে দেৰি হ'ল। এতিয়া পাকঘৰত সোমাইছোঁ। ভাবিলোঁ দুপৰীয়া আহাৰখিনি সোনকালে বনাই লওঁ, কাৰণ এঠাইত যাবলগীয়া আছে। সেয়েহে পাকঘৰত সোমায়ে প্ৰথমে যি বনাবলগীয়া আছিল গোটেইখিনি সামগ্ৰী এনেদৰে কাটি মেলি লৈছোঁ। আজি চিকেন অকণমানেই বনাওঁ, আৰু এই চিকেনখিনি আচলতে বহুত কম মছলা ব্যৱহাৰ কৰি বনাব লৈছোঁ। সেয়েহে ৰেডি কৰি লৈছোঁ অকণমান আদা, নহৰু, জলকীয়া, আৰু মছলা বুলিবলৈ বেলেগ বিশেষ একো নাই। এইখিনিৰে চিম্পলকৈ জাষ্ট বনাম। তাৰপিছত আনটো ফালে মই বনাব লৈছোঁ দালি, আৰু লগতে অকণমান অমিতা মিক্স কৰি দিছোঁ, কাৰণ এনেদৰে বইল দালিখন খাই খুব বেছি ভাল লাগে। ইফালে দালিও হ'ল আৰু এইটোফালে চিকেনখিনিও প্ৰায় হ'বই। এইকেইদিন যে ইমান বেছি গৰম পৰিছে, ভাত বনালে ঘামি জামি অৱস্থা নোহোৱা হৈ যায়। এতিয়া বাহিৰত কাম থাকিলে ওলাবতো লাগিবই। এতিয়া চিকেনখিনিও বনোৱাই হ'ল। এয়া প্লেটখন এতিয়া ৰেডি কৰিব লৈছোঁ, আৰু এয়া প্লেটখনত মোৰ আছে চিকেন ড্ৰাই ফ্ৰাই, তাৰপিছত